ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আমাৰ HSLC 2025 ৰুটিন আহি গৈছে তোমালোকে চাব পাৰিবা ইয়াতে চোৱা 15 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব HSLC এক্সাম শনিবাৰ ইংলিছ আছে আৰু মৰ্নিং শিফটত আৰু তোমালোকৰ আফটাৰনুন শিফটত চাই লোৱা কেইটা পৰা হ'ব 9টা পৰা 12টা লৈকে মৰ্নিং শিফট আৰু আফটাৰনুন শিফটত হ'ব তোমালোকৰ 1:30 to 4:30 ঠিক আছে এটা 15 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব গৈ আছে তোমালোকৰ HSLC এক্সাম আৰু এইবাৰ চোৱা ইয়াত কোনো সেৱা নাই ইয়াত কি আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড চেঞ্জ হৈছে আৰু এইটো বোৰ্ডৰ পৰা এতিয়াৰ পৰা তোমালোকৰ HSLC এক্সামবোৰ কণ্ডাক্ট কৰি যাব নেক্সট তোমালোকৰ ফেব্ৰুৱাৰী 17 তাৰিখে আছে MIL যাৰ মানে অসমীয়া আৰু নহলে অল্টাৰনেটিভ ইংলিছ যিসকলে ইংলিছ মিডিয়াম তাৰপিছত ফেব্ৰুৱাৰী 21ত আছে তোমালোকৰ জেনেৰেল মেথমেটিক্স কেদিন বন্ধ পালা 18 19 20 3 দিন বন্ধ পালা গ্যাপ কেদিন আছে আৰু ইয়াৰ মাজত 3 দিন 3 ডেজৰ গ্যাপ আছে হেখিনি তোমালোকে মেনেজ কৰি লবা কাৰণ অংকৰ আগত 3 দিন বন্ধ পোৱাটো অলপ কমেই হয় ঠিক আছে তাৰ পিছত 22ত আছে ফেব্ৰুৱাৰী 22ত আছে তোমালোকৰ মিউজিক IT এইবিলাক মানে ভকেশনাল যিবোৰ মানে প্ৰগ্ৰাম আছে সেইবিলাক আৰু লগতে বেংগলী ইলেক্টিভ যাৰ আছে তেওঁলোকৰ আছে বাকি এইবিলাক ইমান এটা হেৰি নাই ডান্স উডক্ৰাফট এইবিলাক চাই ল'বা তোমালোকে তাৰ পিছত ফেব্ৰুৱাৰী 24ত আছে জেনেৰেল সায়েন্স ইম্পৰ্টেন্ট সাবজেক্ট ইয়াত কেদিন বন্ধ পালা 22 ৰ পৰা 24 মানে 2 দিন 2 ডেজ আকৌ অলপ কমেই বন্ধ পালা তাৰ পিছত 25ত আছে ফাইন আৰ্টস তাৰ পিছত ইফালে আছে বড়ো যাৰ বড়ো মিডিয়ামৰ বড়ো আছে তোমালোকৰ 25ত 1:30 পৰা 4:30 লৈকে তাৰ পিছত ফেব্ৰুৱাৰী 27ত আছে তোমালোকৰ সোশ্যাল সায়েন্সৰ আগত এদিন বন্ধ মন কৰিবা 28ত আছে তোমালোকৰ মণিপুৰী যিসকলৰ মণিপুৰী আছে সৈথালী আছে সিহঁতৰ আৰু ইয়াত আসামিজ ইলেক্টিভ যিসকলৰ আছে তেওঁলোকৰ পিছবেলা আছে তাৰ পিছত মাৰ্চৰ 1 তাৰিখে আছে তোমালোকৰ হিন্দী ইলেক্টিভ তাৰ পিছত জাৰ্মান ডিজাইনিং যাৰ আছে তেওঁৰ মাৰ্চৰ 3 তাৰিখে তোমালোকৰ এডভান্স মেথছ আছে খুব ইম্পৰ্টেন্ট জিওগ্ৰাফি আছে হিষ্ট্ৰী আছে সংস্কৃত আছে কম্পিউটাৰ সায়েন্স আছে কমাৰ্চ হোম সায়েন্স এৰাবিক পাৰ্চিয়ান নেপালী এইকেইটা আছে মানে ক'ব গ'লে তোমালোকৰ 15 তাৰিখে আৰম্ভ হ'ব আৰু 3 তাৰিখে সমাপ্ত হ'ব তাৰ পিছত তোমালোকৰ এইটো ৰুটিনৰ লগতে প্ৰেক্টিকেল যিসকলৰ আছে প্ৰেক্টিকেলো তোমালোকৰ ৰুটিন দি দিছে হেতু মই টেলিগ্ৰামত মই দি দিম তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'বা তাতে তোমালোকে এই ৰুটিনৰ লগতে তোমালোকৰ প্ৰেক্টিকেল যি এক্সাম আছে প্ৰেক্টিকেল এক্সামৰো তোমালোকৰ ৰুটিন তাত পাই যাবা ঠিক আছে হেইভাবে তোমালোকে ডেসক্ৰিপচনত থকা টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'বা আৰু ইয়াত কিছুমান তোমালোকৰ নিয়ম দি দিছে হেবিলাক তোমালোকে নিজে পঢ়ি ল'বা অলপ আৰু এইটো তোমালোক পাবলিশ কৰিছে ইহঁতে 22 নৱেম্বৰতে তেওঁলোকে ডিসিশন লৈছিলে কিন্তু আজি পাবলিশ কৰিছে আজি হল কিমান তোমাৰ 25th নৱেম্বৰ মানে আজি 3 দিন পিছত সিহঁতে পাবলিশ কৰিছে ঠিক আছে সকলোকে বেষ্ট অফ লাক ভালকে পঢ়ি যোৱা লগতে কিবা যদি সহায় লাগে মোক তোমালোকে জনাবলে নাপাহৰিবা কমেন্ট সেকশনত পঢ়িবা আৰু মই ক্লাস 10 ৰ কাৰণে মই যি বিষয় নালাগে কিয় মোক কবা ম্যাথছৰ পৰা আৰম্ভ কৰি একদম হিন্দী লৈকে যি বিষয়ত যি হেল্প লাগে মই দি যাম আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ খিনি ডিসকাস কৰিম ঠিক আছে ধন্যবাদ